আজি ধেমাজি অঞ্চলৰ এটি পুণ্যাত্মা গৃহস্থী আশ্ৰম আৰু গৃহস্থী আশ্ৰমতেই বৃহত্তৰ ধেমাজি অঞ্চলৰ প্ৰতিঘৰ গৃহস্থীৰ আধ্যাত্মিক সুশান্তি আৰু পৰমাৰ্থিক কল্যাণৰ উদ্দেশ্য লৈ শ্ৰীমদ ভাগৱত মহাপুৰাণৰ সপ্তাহ শ্ৰৱণৰ এই অমৰ কথাৰ এই পবিত্ৰ অনুষ্ঠানৰ আজি ষষ্ঠ দিৱস আৰু এই ষষ্ঠ দিৱসত জীৱনৰ পৰমানন্দ, জীৱনৰ পৰম সত্য, জীৱনৰ অমৃতময় দিব্য কথা শ্ৰৱণৰ দ্বাৰা জীৱনক আধ্যাত্মিকভাৱে সজীৱিত কৰাৰ লগতে পৰমাৰ্থ সাধন কৰাৰ উদ্দেশ্য সমবেত হোৱা ভগৱানৰ অতি প্ৰিয় পুণ্যাত্মা ভকত বৈষ্ণৱবৃন্দ, আই মাতৃ সমস্ত, জয়তে সকলোলৈকে ব্যাসপীঠৰ পৰা শ্ৰদ্ধা আৰু ভক্তি যাচিছো। মানৱ জীৱনৰ সাৰ্থক কৰা ইয়াতকৈ ডাঙৰ আৰু সৌভাগ্য নাথাকেই। আৰু আমাৰ সন্তসকলে কৈছে, য'ত পুণ্যাত্মা থাকে তাতেহে সৎকৰ্ম হয়। যি স্থান পবিত্ৰ সেই স্থানতহে সৎকথাৰ এই পবিত্ৰ অনুষ্ঠান হয়। আৰু সেইকাৰণে শৌনক আদি ঋষিসকলে যেতিয়া শ্ৰীমদ ভাগৱত কথা শুনিবৰ কাৰণে শুকদেৱৰ ওচৰলৈ গৈছিলে যে হে গুৰুদেৱ, পৰীক্ষিত মহাৰাজক যি ভাগৱত শুনাইছিলে 7 দিন, আৰু আমিও সেই ভাগৱত শুনিব বিচাৰো। তেতিয়া শুকদেৱ মহাৰাজে কৈছিল, ভাগৱত শুনা নহয় আৰু মই শুনাব নোৱাৰো। ভাগৱত হল বুজা, ভাগৱত হল জীৱন ৰূপান্তৰ কৰা, ভাগৱত হল জীৱনক মহাজীৱনলৈ উত্তৰণ ঘটোৱা, মৃত্যুৰ পৰা অমৃত তত্ত্ব দান কৰা। আৰু ভাগৱত যিহেতু তোমালোকে শুনিব বিচাৰিছা, সুতক মাতি লৈ মই সুতকে দায়িত্ব দি আহিছো, গতিকে সুতৰ মুখৰ দ্বাৰা শ্ৰীমদ ভাগৱত শুনিব পাৰিবা। আৰু তেতিয়া সেই ঋষিসকলে সুতদেৱক নিমন্ত্ৰণ কৰি ব্ৰহ্মাৰ ওচৰত গৈ ব্ৰহ্মাক সুধিছিলে, হে পিতামহ, আমি সৎকথা শ্ৰৱণ কৰাৰ কাৰণে আমি ইচ্ছা কৰিছো, স্থান নিৰ্মাণটো আপুনি কৰি দিয়ক। মানে যিকোনো স্থানত সৎকথা পাবন নহয়, যিকোনো স্থানতে সৎকথা হৃদয়ংগম নহয়, যিকোনো স্থানত সৎকথা জীৱনৰ কল্যাণকাৰী হৈ নুঠে। আৰু তেতিয়া এটি নিমিষৰ মাজেৰে চকা এটা বনাই চকাটো চলাই দিছিলে, যোৱা এই চকাটো যি স্থানত ৰব সেই স্থানে পবিত্ৰ, আৰু সেই স্থানতে সৎকথা শ্ৰৱণ কৰিব পাৰিবা। আৰু তেতিয়া সেই গৈ নৈমিষা অৰণ্য, অৰ্থাৎ যিটো স্থান তাত নৈমিষা নাম নাছিলে আগত, সেইটো পুৰু ৰজাৰ সকলে সেই সময়ত অনেক যজ্ঞ কৰা এটি ক্ষেত্ৰস্থানত চকাটো ৰৈ গল, আৰু সেই চকাটো ৰোৱা স্থানকে নৈমিষা অৰণ্য ৰূপে অভিষিক্ত কৰিলে। কাৰণ নিমিষতে এটি চকা বনাই ব্ৰহ্মাই পঠিওৱাৰ কাৰণে এই স্থানৰ নাম হল নৈমিষা অৰণ্য। আৰু সেই নৈমিষা অৰণ্যতে 60,000 ঋষিৰ মাজতে শ্ৰীমদ ভাগৱতৰ কথা হৈছিলে। কিন্তু সুতৰ মুখৰ পৰা নুশুনো বুলি তাত বহু ঋষি ইতিমধ্যে গুচি গল। কাৰণ এটা পৰম্পৰা আছে, শ্ৰীমদ ভাগৱত কথা, বেদৰ দিব্য কথাসমূহ আগতে পৰম্পৰা আছিলে, ব্ৰাহ্মণে কব, বেলেগে কব নোৱাৰে, বেলেগে কোৱাৰ পৰম্পৰা নাই। আৰু এই পৰম্পৰা কেতিয়া আৰম্ভ হৈছে, পৰম্পৰাৰ পৰা কেতিয়া সেই শূদ্ৰই ভাগৱতৰ আসনত বহিছে, ৰোমহৰ্ষণ সূত প্ৰথম বহিছে ভাগৱতৰ আসনত। আৰু বহুৱাইছে ঋষিসকলে। কেলে বহুৱাইছে? এক মহৎ উদ্দেশ্য আছিলে। তেওঁলোকৰ দিব্য দৃষ্টি আছিলে, কাল মায়াৰ সিপাৰত দেখিছিলে যে কলিযুগত ব্ৰাহ্মণে এই ধাৰাটো এৰি দিব। ব্ৰাহ্মণসকলে কলিযুগত যি এই ভাগৱতৰ ধাৰা, বেদান্তৰ ধাৰা, উপনিষদৰ ধাৰাবোৰ প্ৰায় এৰি দিব।
তেতিয়া এই ধাৰাটো যদি হেৰাই যায় পৃথিৱীৰ পৰা, তেতিয়াহ'লে মানুহ কিহেৰে জীয়াই থাকিব? মানুহৰ জীৱন দুৰ্বিষহ হ'ব, আধ্যাত্ম জীৱন নষ্ট হৈ যাব। আৰু সেইকাৰণে তেওঁলোকে প্ৰজ্ঞাৱান ঋষিসকলে কলিযুগৰ কাৰণে এটি নতুন ধাৰা আনিলে, ৰোমহৰ্ষণ সূতক প্ৰথম ভাগৱতৰ আসনত বহুৱাইছে। আৰু সেই ৰোমহৰ্ষণ সূতক যেতিয়া আসনত বহাইছিলে, তেতিয়া সেই বলৰাম প্ৰভু সেই ভাগৱতৰ অনুষ্ঠানলৈ আহিছিলে। কিন্তু ৰোমহৰ্ষণ সূতে তেওঁ বলৰাম প্ৰভু অহাৰ পাছতো শ্ৰদ্ধা নকৰিলে, তেওঁক কোনো আদৰণি নজনালে। তেওঁ মূল আসনত বহি আছিলে ভাগৱতৰ। আৰু তেতিয়া বলৰাম প্ৰভুৱে কুশ বোনেৰে খোজ মাৰি আসনতে তেওঁক বধ কৰিলে। আৰু সেই কাৰ্যত ঋষিসকল বৰ দুখিত হ'ল, ব্যথিত হ'ল। তেতিয়া প্ৰভুক খাটিছিলে যে প্ৰভু, তেওঁক আমি মাতি আনি বহুৱাইছোঁ কলি যুগৰ কাৰণে, যে কলিৰ এনেকুৱা এটা মলিন যুগ আহিব যে সেই সময়ত উচ্চসকলে ভক্তি ধৰ্মৰ নধৰিব, উচ্চসকলে ভক্তি ধৰ্মৰ ধাৰাটো প্ৰবাহিত নকৰিব, এৰি দিব। বিষয় বাসনাৰ প্ৰবল্যতা বেছি হ'ব। ধন টকা পইচা অৰ্থাৎ ব্ৰাহ্মণসকল যে বা উচ্চ বৰ্ণৰ যিসকল সাধক আছিলে, তেওঁলোক ত্যাগী হ'ব লাগে, কিন্তু তেওঁলোক ভোগী হ'ব। আৰু যাৰ কাৰণে এই ধাৰাটো নষ্ট হৈ যাব। আৰু সেই উদ্দেশ্য আগত লৈ আমি ৰোমহৰ্ষণ সূত মানে যি ভাগৱত পাঠ কৰিলে, কথা ক'লে গোটেই শৰীৰৰ ৰোম থিয় হৈ যায়। ইমান মধুৰ, ইমান সুন্দৰ। আৰু আমি বহুৱাইছিলোঁ। গতিকে আপুনি ভগৱান, আপোনাৰ কোনো পাপ নহয়। আৰু আপুনি এই পৰম্পৰা, আমাৰ যিটো পৰম্পৰা, এই পৰম্পৰা ৰাখিবৰ কাৰণে এইটো উপায় দিব লাগে, তেওঁক জীয়াই দিব লাগে। আৰু ৰোমহৰ্ষণ সূতক তাত জীয়াই দিলে। আৰু তাৰ পাছতে ক'লে আপোনাৰ কোনো পাপ নাই, আপুনি অনন্ত। গতিকে আপুনি অনন্ত, পাপ নাই যদিও লোক পৰম্পৰা ৰক্ষা কৰি আপুনি তীৰ্থ ভ্ৰমণ কৰিব লাগিব, নহ'লে এইটো পৰম্পৰা থাকি যাব। আৰু সেইকাৰণে বলৰাম প্ৰভু তীৰ্থ ভ্ৰমণলৈ গুচি গ'ল। আৰু সেই ৰোমহৰ্ষণ সূতক জীয়াই তুলিলে। আৰু সেই তেতিয়াৰ পৰাই নৱবৈষ্ণৱ আন্দোলনৰ মূল বীজ স্থাপন হৈছে। আৰু তাৰ পাছতে তেওঁৰ পুত্ৰ সৌতী আহিলে। সৌতী মানে সূত আহিলে। আৰু সেই সূতে পৰীক্ষিত মহাৰাজক ভাগৱত কওঁতে শুনিলে, আৰু সুখদেৱে আজ্ঞা দিলে। এই ভাগৱত বা আধ্যাত্মিক কথাবোৰ সদায় আজ্ঞাপৰ। আজ্ঞা নোহোৱাকৈ নিজাকে কৰিলে আপুনি পৰিপূৰ্ণতা নাপাব, উপলব্ধি কৰিব নোৱাৰিব, জীৱনৰ তত্ত্ব ৰহস্যবোৰ অনুভৱ কৰিব নোৱাৰিব। ভাগৱতৰ সকলোতকৈ মূল বস্তুটোৱেই ৰহস্য। জ্ঞান বিজ্ঞান তদং ৰহস্য, এই চাৰিটা তত্ত্ব আছে। আৰু সেই ৰহস্যত উপনীত নোহোৱালৈকে আধ্যাত্ম জীৱনৰ বা ঈশ্বৰ তত্ত্বৰ বা ঈশ্বৰীয় অনুভৱ কেতিয়াও নাহিব। আৰু কালি কৈছোৱে, সংসাৰৰ মান সন্মান সকলো পাবলৈ সক্ষম হ'ব, কিন্তু ঈশ্বৰৰ অনুভৱ আৰু ঈশ্বৰৰ কৃপাটোৰ পৰা বঞ্চিত হৈ থাকিব। গতিকে সেইকাৰণে আমাক কৈছে আজ্ঞাপৰ ভক্তি। আৰু সেই আজ্ঞা মানে হ'ল গুৰু আজ্ঞা। গুৰুৱে যেতিয়ালৈকে আজ্ঞা নিদিয়ে, গুৰুৱে যেতিয়ালৈকে আসনত নবহায়, তাৰ তেতিয়ালৈকে অপেক্ষা কৰিব লাগিব, গুৰু সেৱা কৰিব লাগিব। আৰু গুৰুৰ প্ৰতি ঐকান্তিক শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগিব। আৰু যিদিনা গুৰুৱে বহুৱাব, সেইদিনাই ৰাজমাৰ্গ পাব। আৰু সেইদিনাৰ পৰাই এই ধাৰাটো অক্ষুণ্ণ থাকিব। আৰু এইকাৰণে এই শ্ৰীমদ ভাগৱত দাড়ি নোহোৱা ভাগৱত। আমাৰ ভাগৱত লিখিছে দাড়ি থকা জনে, ব্যাসদেৱে। ব্যাসদেৱৰ কিমান দীঘল দীঘল দাড়ি আছে, নহয়নে বাৰু? অৰ্থাৎ ঋষি পৰম্পৰাত দাড়ি আছিলে। আৰু সেই বৈদিক যুগ, সেইটো দাড়ি অৰ্থাৎ আমাৰ যিটো দাড়ি যে আছিলে ঋষিমুনিসকলৰ, ইমান দীঘল নহয় জানো?
এই দাড়ি থকা যুগটো হ'ল বৈদিক যুগ। আৰু বৈদিক যুগত ভকতি আৰু ঈশ্বৰ নাছিলে, সাধনা আৰু শক্তি আছিলে, ত্ৰিকালজ্ঞ আছিলে তেওঁলোক। আৰু সেই ত্ৰিকালজ্ঞ পাইছিলে সাধনাৰ দ্বাৰা, শক্তিৰ দ্বাৰা আৰু নিজৰ তপস্যাৰ দ্বাৰা। এতিয়া সেইকাৰণে ব্যাসদেৱৰ ভাগৱতত বহুৱালে সুখদেৱৰ দাড়ি নাই। আমাৰ বহু কেতিয়াবা প্ৰশ্ন কৰে, কেলে দাড়ি থাকিলে ভাগৱত পঢ়িব নোৱাৰি জানো? বহুতে কয় এই কথাটো, যে দাড়িটো হ'ল অহংকাৰ বা অভিমানৰ প্ৰতীক। কেলে আমি বৰ পুৰুষ নহয়, আমি বৰ তটস্থ শক্তি। কোনো জীৱ পুৰুষ হ'ব নোৱাৰে। পুৰুষ এজনেই, সেইজন হ'ল পুৰুষোত্তম ভগৱান। কিন্তু আমি সেই পুৰুষোত্তম ভগৱানৰ তটস্থ শক্তি। এতিয়া আমি তটস্থ শক্তি হোৱাৰ কাৰণে আমি নিজকে পুৰুষ বুলি ভাবি লওঁ, আৰু সেইটোকে কৈছে অহংকাৰ। আমি নিজকে যেতিয়া পুৰুষ বুলি ভাবি ল'ম, এইটো ভাবি লোৱাটোৱেই অহংকাৰ। কিন্তু সত্য হ'ল আমি বৰ কোনো পুৰুষ নহয়, পুৰুষ এজনেই, সেইজনে হ'ল পুৰুষোত্তম ভগৱান। পূৰ্ণমদঃ পূৰ্ণমিদং পূৰ্ণাৎ পূৰ্ণমুদচ্যতে পূৰ্ণস্য পূৰ্ণমাদায় পূৰ্ণমেৱ অৱশিষ্যতে। এজনেই পূৰ্ণ। আৰু সেই আমিবোৰ অৰ্থাৎ পূৰ্ণ ভগৱানৰ জগতত সেৱাৰ কাৰণে, পূৰ্ণ ভগৱানৰ জগতত প্ৰচাৰৰ কাৰণে, জগত সৃষ্টিৰ কাৰণে, জগত ব্যাপক প্ৰকাশ কৰিবৰ কাৰণে আপোনাক মোক অৰ্থাৎ দায়িত্ব দিছে। আমি দায়িত্ব পাইছোঁ, আৰু সেই দায়িত্বটোৱেই হ'ল পুৰুষৰ দায়িত্ব পোৱাৰ কাৰণে আমি আংশিক পুৰুষ। ধৰিব পাৰিছেনে? আংশিক পুৰুষ। এতিয়া আংশিক পুৰুষৰ অহংকাৰ যেতিয়া হ'ব, তেতিয়া ভকতি নহ'ব, ভগৱানক স্বীকাৰ নকৰিব। মই কৰিছোঁ, দৰাচলতে ভগৱানেই কৰিছে, জীৱন ভগৱানে দিছে, সংসাৰ ভগৱানে বনাইছে, ইটা বনাইছে, চিমেণ্ট বনাইছে, এইবিলাক চব ভগৱানে বনাইছে। সৃষ্টিত যিমানবোৰ আছে চব ঈশ্বৰে বনাইছে। কিন্তু আমিবোৰে মই বনাইছোঁ। কেলে বনাইছোঁ? ঈশ্বৰক স্বীকাৰ নকৰোঁ। মই কৰিছোঁ, মই বনাইছোঁ, মই ঘৰ বনাইছোঁ, মই চাকৰি কৰিছোঁ, মই কৰিছোঁ। এই মোৰ যেতিয়ালৈকে থাকিব, তেতিয়ালৈকে ভকতি নিশিজে। এতিয়া ভকতি কৰিবলৈ হ'লে সেইকাৰণে দাড়ি মোচ খুৰাই প্ৰভু প্ৰভু কৰিব লাগিব। এইটোৱে, অৰ্থাৎ ৰেকৰ্ডটো উল্টা কৰিব লাগিব। মইটো বাদ দি প্ৰভুৱে কৰাইছে, এইবোৰ সকলো প্ৰভুৰ কৰাইছে, প্ৰভুৰ সেৱা মই কৰিছোঁ, চব জগত হ'ল প্ৰভুৰ। এইটোৰ নাম হ'ল ভকতি। আৰু এইটোৱেই হ'ল দাড়ি মোচ নোহোৱা অৱস্থা। অৰ্থাৎ দাড়ি মোচটো খুৰাই আমাক সাধনা দিছে, প্ৰকৃতি স্বৰূপা হৈ এগৰাকী নাৰীৰ হৃদয়খন পাবলৈ হ'লে প্ৰকৃতি সাধনা কৰিব লাগিব, মানে নাৰী সাধনা কৰিব লাগিব। কেলে? নাৰীৰ মাজত আছে প্ৰেম, কৰুণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতা। এতিয়া পুৰুষৰ মাজত আছে অহংকাৰ আৰু অভিমান। এই অহংকাৰ আৰু অভিমান দূৰ কৰিবৰ কাৰণে, অহংকাৰ আৰু অভিমানক মাৰিবৰ কাৰণে ভকতি সাধনা কৰিব লাগিব। আৰু ভকতি সাধনা কৰিবলৈ প্ৰকৃতি স্বৰূপা, আৰু প্ৰকৃতি স্বৰূপাই হ'ল দাড়ি মোচ থাকিব নালাগিব। আৰু প্ৰকৃতি স্বৰূপা যদি আপুনি সাধনা কৰে, এজন পুৰুষ কিন্তু প্ৰকৃতি হৈ যাব। চাব, আউনীআটীত এজন আছিলে আকৌ আগতে, তেওঁৰ মাত, কথা, আচাৰ, ব্যৱহাৰ চব প্ৰকৃতি। মানে যাওঁতে সুধিব, আমি আছোঁ আৰু জপাৰ কাপোৰৰ নিচিনা জাপি আছোঁ, আমাক কেতিয়া নিব প্ৰভুহে জানিব, আৰু প্ৰভুলৈ অপেক্ষা কৰি আছোঁ। এইটো ৰামকৃষ্ণ পৰমহংস মেন্স হৈ গৈছিলে গোপী সাধনা কৰাৰ কাৰণে। তেওঁ গোটেই মেন্স স্তনত দুগ্ধ হৈছিলে,
অৰ্থাৎ এইটো প্ৰকৃতি সাধনা যেতিয়া কৰিব, আপোনালোকে চাব যিসকল পুৰুষ, যিসকল ভকত অৰিজিনেল মানে সাধনাৰ ভকত চাব, তেওঁলোকক দেখাত প্ৰকৃতিৰ নিচিনা হৈ যায়, চুলি দীঘল হৈ যায়, আচৰণবোৰ সেৱা হৈ যায়, সেৱা যিমান কৰিব আনন্দ হৈ যায়। আপোনালোকে চাব যিমান সেৱা কৰে সিমান তেওঁলোকে আনন্দ পায়, প্ৰকৃতি স্বৰূপা হৈ যায়। এইটোৱে হ'ল ভকতি। আৰু সেইকাৰণে শ্ৰীমদ ভাগৱতৰ এই বেদান্ত যুগৰ পাছতেহে ভক্তি আহিছে। আৰু সেই ভক্তি হ'ল এই কথাখিনি আমি জানিব লাগিব। এটা আমাক গুৰুজনাই এইটো শিকাইছে। কিন্তু এই ভাগৱত হ'ল জ্ঞান ভাগৱত। জ্ঞান ভাগৱতত বক্তাজনো জ্ঞানহে বিলায়, ইয়াত ভকতিতকৈ জ্ঞান প্ৰধান। কিন্তু যদি পাঠৰ ভাগৱত বা ভকতৰ মাজত কৰে সেইটো ভক্তি ভাগৱত। তাত আকৌ 3 বস্ত্ৰ ল'ব লাগিব, তাত আকৌ এই দাড়ি মছ থাকিব নেলাগিব। সেয়া হ'ল ভক্তিৰ আৰু এয়া হ'ল জ্ঞানৰ। ভগৱান কৃষ্ণই কৈছে জ্ঞানে জীৱনক ৰূপান্তৰ কৰে, কিন্তু জ্ঞানৰ লগত ভক্তি সাধন কৰিলে জীৱনক ঈশ্বৰমুখী কৰে। ভক্তিবিহীন জ্ঞানে পণ্ডিত কৰে, জীৱনৰ সত্যক নাপায়, ঈশ্বৰক নাপায়। দুটা দিশ। সেইকাৰণে জ্ঞান, কৰ্ম আৰু ভক্তি গীতাৰ পৰিপূৰক এই 3টা সংস্কৃতি। এইখিনি আজি প্ৰথম শ্ৰীমদ ভাগৱতৰ অমৃত ৰূপে আমি প্ৰত্যেক দিনাই এটা এটা গীতাৰ অমৃতবাণী বা ভাগৱতৰ অমৃতবাণী আমি আলোচনা কৰোঁ। আজি এইকণকে প্ৰভুৱে কোৱালে। অৰ্থাৎ এই বাণীসমূহ মনত ৰাখিব, এই বাণীসমূহ জুকুৱাই অহা নাযায়। প্ৰভুৱে যিদিনাই যি মন যায় আপোনাক শুনাই। ভক্তৰ কাৰণেহে এই ভগৱানৰ এই দিব্য আসনখন। আৰু সেইকাৰণে এতিয়া আজি এইখিনিকেই প্ৰভুৱে কোৱালে আৰু আমি এইখিনি কথাই আজি জানিলোঁ। আৰু এই কথাখিনি অৰ্থাৎ আৰু এটা কথা কৈছে, ভাগৱতত যি নাই সৃষ্টিত আৰু সেইটো ক'তো নাই আকৌ। অৰ্থাৎ সেইকাৰণে ভাগৱতত প্ৰশ্ন নাই। এজন শ্ৰোতাই ভাগৱতত প্ৰশ্ন কৰিব নালাগে মানে প্ৰশ্ন কৰাৰ থল নাই। কিন্তু পাৰিব প্ৰশ্ন কৰিবলৈ। আজি আহিলে অকণমান আহিলে, তাৰপিছত নাহে, সেইজনৰ প্ৰশ্ন থাকিব। সেইজনৰ প্ৰশ্নৰ উত্তৰ দিও লাভ নাই। কিন্তু 7 দিন শুনক, সৃষ্টিৰ যিমানবোৰ প্ৰশ্ন আছে চব উত্তৰ আপুনি পাই যাব, আৰু বেলেগকে প্ৰশ্ন আপোনাৰ জীৱনত নাথাকে। এই কথাটোকে আমাক কৈছে। এতিয়া আমি আহিছোঁ শ্ৰীমদ ভাগৱতৰ কালি এৰি অহা 10ম স্কন্ধৰ শিশু লীলা। ভগৱান কৃষ্ণৰ শিশু লীলা কালি কাহিনীটো প্ৰায় অলপ আলোচনা কৰিছোঁ যে ভগৱান কৃষ্ণ গোকুললৈ জন্ম হ'ল মথুৰাত। আচ্ছা, পালন হ'ব ভগৱান কৃষ্ণ গ'ল গোকুললৈ। তাৰ মানে কি? মন মথুৰা, দেহ দ্বাৰকা, হৃদয় বৃন্দাবন। মন মথুৰা, মনৰ মাজত কংস আছে, আৰু কংস য'ত থাকে তাত কৃষ্ণ নাথাকে, মনত ৰাখিব। মন মথুৰা, আৰু মথুৰাত কৃষ্ণ আছে, কিন্তু কংস আছে। কিন্তু তাত আৰু এটা কথা, মথুৰাৰ আৰু এটা নাম আছে, সেইটো মধুপুৰ। তাত মধুও আছে। কেলে? উগ্ৰসেন, অক্ৰূৰ, এইবোৰ হ'ল উদ্ধৱ, এইবিলাক মথুৰাত আছে আকৌ। এইবোৰ মধু আছে। কিন্তু মধু আছে হয় কংসৰ কাৰণে গোটেইবোৰ নিষ্প্ৰভ হৈ আছে। এতিয়া ভগৱান কৃষ্ণই সেইকাৰণে কংসক মাৰিবলৈ গৈছেগে। আমাৰ ভিতৰতো অক্ৰূৰো আছে, আমাৰ ভিতৰত উগ্ৰসেনো আছে, আমাৰ ভিতৰতো মধু আছে। কিন্তু আমি মধু নাপাওঁ। কেলে নাপাওঁ? কংসৰ কাৰণে নাপাওঁ। কংস মানে মন। সেইকাৰণে মন মথুৰা, দেহ দ্বাৰকা, হৃদয় বৃন্দাবন। আৰু এই হৃদয়ৰ প্ৰেমৰ মাজতে বৃন্দাবন আছে। এতিয়া ভগৱান কৃষ্ণ সেইকাৰণে মথুৰাত নাথাকে। মথুৰাত নাথাকিলে তেওঁ
কিন্তু কংসক মাৰিবৰ কাৰণেহে মথুৰালৈ আহিছে। এতিয়া গোকুললৈ কেলে গ'ল? ইয়াৰ পৰমাৰ্থ তত্ত্ব হ'ল, যাৰ হৃদয়ত উচ্চ নিচ ভাৱ নাই, অৰ্থাৎ পৰমাৰ্থিকত নিজলৈ আহিব আৰু সাংসাৰিকত সমাজখনলৈ আহিব। অৰ্থাৎ যি স্থানত হ'লে আমাৰ গাঁওখনত হ'ব বা আমাৰ সমাজত হ'ব, আবার ব্যক্তিগত হ'লে সাধনাৰ দ্বাৰা আপোনাৰ নিজত হ'ব। য'ত মানে মন নাই। মন মানে কি বাৰু? দুটা মন আছে। এটা হ'ল মাইণ্ডলেছ মাইণ্ড, মন নোহোৱা মন। মন নোহোৱা মনটো ভাৱযুক্ত মন, তাতে ঈশ্বৰ পায়। এটা হ'ল সংসাৰী মন। সংসাৰী মনত ভাৱ নাথাকে, সংসাৰখন সোমাই থাকে, আৰু সেইকাৰণে সেই মনৰ দ্বাৰা ঈশ্বৰক নাপায়। প্ৰেম কৰুণা দয়া সেই মনত নাথাকে। এতিয়া ভগৱান কৃষ্ণ জন্ম পাইছে ক'ত? কংসৰ কাৰাগাৰত। কংস মানে যোৱাকালি কৈছিলোৱে, কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ কংস। নহ'লে কংসটো মৰিলে, আকৌ কংস মাৰিবৰ কাৰণে কি প্ৰয়োজন আছে? কংস মৰা নাই জানো? তে কংসৰ চৰ্চাটোৰে কোনো প্ৰয়োজন নাই। প্ৰয়োজন আছে কংস এটা প্ৰতীক, আৰু সেই প্ৰতীকটো হ'ল কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন কংস। এতিয়া কুশাসন কি? অহংকাৰ। মন হ'ব লাগে প্ৰেমী, মন হ'ব লাগে পবিত্ৰ, মন হ'ব লাগে ঈশ্বৰ কেন্দ্ৰিক, মন হ'ব লাগে প্ৰেম দয়া কৰুণাৰ কেন্দ্ৰিক। হ'ব লাগে নালাগে? হয় জানো? মনটো আমাৰ অহংকাৰ, মনৰ মাজত আছে অভিমান, মনৰ মাজত লোভ। লোভে এনেকৈ শাসন কৰিছে, লোভৰ কাৰণে মানুহ মাৰি দিব। 10 টকা 100 টকাৰ কাৰণে মানুহ মাৰি দিছে। মোহৰ কাৰণে কিমান বন্দী হৈছে। ভৰত ৰজা মোহৰ কাৰণে আহি পেলাই হৰিণ জন্ম হৈ গ'ল। অৰ্থাৎ মোহে কিমান অধগতি কৰি দিলে জীৱনক। সেইকাৰণে লোভ মোহ কাম ক্ৰোধ মদ মাশ্চৰ্য, এই 6টাই হ'ল যাৰ মনত শাসন কৰি আছে। অৰ্থাৎ স্বাৰ্থত পৰিলে বাপেককো বন্দী কৰিব, স্বাৰ্থত পৰিলে বাপেকক বৃদ্ধাশ্ৰমত পঠিয়াই দিব, স্বাৰ্থৰ পৰিপন্থী হ'লে ভায়েক হৈ নাথাকিব। এনেকুৱা মনৰ মানুহে জানো আনন্দ পাব পাৰিব? এবাৰ ভাবক। এনেকুৱা মনৰ মানুহে জানো না ঘৰত আনন্দ পাব, নে নামঘৰত আনন্দ পাব, নে সমাজত আনন্দ পাব, নে ক'ত পাব? তেওঁতো আনন্দ নাপায়। আনন্দ হ'ল কৃষ্ণ। আনন্দ নাপায় মানে কি? তাৰ জীৱনত কৃষ্ণ নাপায়। আৰু কিয় নাপায়? ভগৱানে কৈছে যে য'ত এইটো অৱস্থা আছে তাত মই নাথাকো। এতিয়া আমাৰ দায়িত্ব কি? এই কথাখিনি শুনিলো, আমাৰ দায়িত্ব কি? যদি কৃষ্ণ লাগে প্ৰথম মন চফা কৰিব লাগিব, তেতিয়া কৃষ্ণ পাব। এতিয়া এনেই যদি মন যিমান লেতেৰা আছে, নামঘৰত চাকি দিয়ক, মন্দিৰত চাকি দিয়ক, কৰবাত চাকি দিয়ক, কৰবাত শৰাই দিয়ক, বৃন্দাবন যাওক, কাশী যাওক, গয়া যাওক, মথুৰা যাওক, কি কামত আহিব? কেলে ভিতৰটো লেতেৰা হৈ আছে। ভিতৰটো লেতেৰা হৈ আছে, বাহিৰত যিমান ঝাৰু মাৰক কাম হ'ব নেকি? এতিয়া আমাৰ দায়িত্ব হ'ল আমাৰ মনৰ জগতখনত কংস বিকাৰ মুক্ত হ'ব লাগিব। আৰু সেইকাৰণে আমাক উপায় দিছে। কেৱতে উপায় দিছে, ৰাম নাম লওক। শ্ৰীমন্ত শংকৰ গুৰুজনাই কৈছে ৰাম নাম লওক, মনমেৰি ৰাম চৰণে লাগো। গুৰুজনাৰ প্ৰথম বৰগীত। হে মন ৰামৰ চৰণত ভজ, ৰামৰ চৰণত অনন্ত কোটি ব্ৰহ্মাণ্ডৰ সুখ আছে। এই বিষয় বাসনাত এইবোৰ সুখ নাই, দুখ আছে। বুজাওক, মনক বুজাওক। ভজু মন ৰাম চৰণ সুখদায়। কেৱতে সেইটোৱে ভজন গাই, গোটেই জীৱনটো সেইটো ভজন গালে, আৰু তাৰ কাৰণে প্ৰভু ৰাম গুচি গ'ল, আৰু প্ৰভু ৰামৰ চৰণ ধোৱাৰ সৌভাগ্য পালে, আৰু প্ৰভু নৌক অন্তিমত
প্ৰভুৰ লগত চুক্তি কৰিলে যে আপোনাক যেনেকৈ সৰজু নদী পাৰ কৰিছো এদিন সংসাৰ নদী পাৰ কৰিব লাগিব, এইটোৱে মোৰ দাবী থাকিলে। প্ৰভুৱে মানি ল'লে। আৰু এই কথাখিনিয়ে আমাক কৈছে আমি মাত্ৰ মূল পইণ্টখিনি জানিব লাগে। আমি মূলটো জানিব লাগে। মূলটো নজনাকৈ 1000 বছৰ ভাগৱত শুনি থাকিলেও তাৰ পৰা কাম নহ'ব। কেলে য'ত লেতেৰা হৈ আছে তাত যদি চকু নিদিওঁ, বেলেগত চকু দিওঁ, আমি চকু দিওঁ বেলেগক, সংসাৰৰ মাজত। গতিকে আমাৰ এইকাৰণে প্ৰভু ভগৱন্তই কৈছে মই গকুললৈ যাওঁ। আৰু প্ৰভু ভগৱন্ত লৈ গ'ল, আৰু লৈ গৈ প্ৰথম বধ কৰিলে পুতনাক। পুতনাটো বলি কন্যা আছিলে। বামন ৰূপী ভগৱানক যেতিয়া চলিছিলে তেতিয়া পুতনাই সেই দুটা বৰ খোজা নাছিলে জানো? অৰ্থাৎ পুতনা নাছিলে, এতিয়া বলিৰ কন্যা আছিলে। বলি কন্যা কৰি কোৱানোজন এনেকুৱা এটা শিশু, এনেকুৱা এটা সুন্দৰ দিব্য বালক যদি মই পালোহেঁতেন, বুকুৰ অমৃত পান কৰালোহেঁতেন। সেইটো মাতৃত্বৰ ভাৱনা। সেইটো কেনেকুৱা হয়? এবাৰ শিৱসাগৰত, এইবোৰ আমাৰ বাস্তৱ জীৱনত হয়। কেতিয়াবা কোনোবাই এগৰাকী আইক মা লাগি যায়। শিৱসাগৰত এবাৰ এগৰাকী আয়ে, তেওঁ মানে জুলজি ডিপাৰ্টমেণ্টৰ হেড আছিলে, গিৰিয়েকো প্ৰিন্সিপাল হৈ ৰিটায়াৰ্ড হৈছে। তেওঁ মই ইমান সেৱা কৰিলে, মোৰ লগত শোভন গোস্বামীও আছিলে। ৰাতিপুৱা মই বহুৱাই সুধিছোঁ, তেওঁ কাহানি ওপৰত বহা নাই, কাৰ্পেটত বহি যায়। মই বোলো আপুনি ইমান উচ্চ শিক্ষিত এগৰাকী, মহাবিদ্যালয়ৰ এনেকুৱা এটা প্ৰবক্তা, আপুনি ইমান তৃণমূল পৰ্যায়ৰ সেৱাটো কৰি পালে। ৰাতিপুৱা গিৰিয়েককো চব সেৱা কৰিছে, আমাকো কৰিছে, চব কৰিছে। তেতিয়া এই কথাটো ক'লে যে এই চাকৰিটো মই নহয়, মই এগৰাকী গৃহিণী, মই এগৰাকী কাৰোবাৰ পত্নী, মই এগৰাকী কাৰোবাৰ মা, আৰু এয়া মোৰ গৃহস্থী ধৰ্ম। এইটো মোৰ সত্য, সেইটো সত্য নহয়। মই চৰণ চুই সেৱা কৰি আহিছো মনেৰে। এইটো হ'ল মাতৃত্বৰ ভাৱনা। এইটো মাতৃত্বৰ ভাৱনা। অৰ্থাৎ মা শব্দটো কি? জন্ম দিলে মা নহয়। প্ৰেম, কৰোণা, দয়া, ক্ষমা, ধৈৰ্য, সহনশীলতাৰ প্ৰতিমূৰ্তি মা। আপোনাক যেতিয়া কেতিয়াবা খাবলৈ দিয়ে, এতিয়াও মনত আছে, আজি 25 বছৰ হ'ল শিৱসাগৰত এজনী আয়ে মোক কিমান বুজাইছে যে তেওঁ লৈ গ'ল ভাগৱত শেষ হোৱাৰ পাছত, লৈ গৈ মোক বুজাইছে যে আপোনাৰ জীৱনটো কিমান মূল্যৱান, এইবোৰ কথা আমাৰ সমাজত কিমান দৰকাৰী। আপুনি নিজক ৰাখিব লাগিব, অন্ততঃ গাখীৰ খাব লাগিব, ডেইলি আধা লিটাৰ আপুনি গাখীৰ খাব লাগিব। 8-10 ঘণ্টা এইবিলাক কথা কৈছে। গতিকে অন্ততঃ গাখীৰ খাব লাগিব, জীৱনটো সুৰক্ষিত কৰি ৰাখিব লাগিব। গাখীৰ, এই ৰুটিখন কেনেকৈ ছিঙি গাখীৰত তিয়াব লাগে, তিওৱাৰ পাছত সানিলে খাব লাগে কোমল কৰি, মোক সেই ইমান বুজাইছে। ভিতৰৰ পৰা গিৰিয়েকে মাত দিছে, বোলে হেৰা শৰ্মা ডাঙৰ হ'ল এনেকৈ ক'লে। তেতিয়া এইগৰাকী কৈছে, হওক কি হ'ল, আমি যে মাক, এই কথাটোকে বুজাইছে। এইটো হ'ল মা। সেইগৰাকী যে 25 বছৰ মনত আছে, সেই এটা মাতৃত্বৰ প্ৰতি মোৰ যিটো ভাৱনা, এইটোৱে শবৰীৰ ভাৱনা। এই শবৰী চণ্ডালিনী আছিলে, দেহৰ চণ্ডালিনী আছিলে, তেওঁৰ ভিতৰৰ যিটো প্ৰভুৰ প্ৰতি পবিত্ৰ ভাৱনা। চাখি যে ফলবোৰ ৰাখিছে, মিঠা টেঙাবোৰ পেলাই দিছে, এই পবিত্ৰ ভাৱনাটো হ'ল মা। আৰু সেই মাতৃত্বক প্ৰভুৱে গ্ৰহণ কৰে। আপোনাক মোকো কৈছে গ্ৰহণ কৰক, সেই ভাৱনাক স্বীকাৰ কৰক। আৰু সেই ভাৱনাহে আপোনাৰ মোৰ জীৱনৰ ভাৱনা। আৰু তাৰ পাছতে সেই পুতনা, অৰ্থাৎ সেইটো কংসই পঠিয়ালে, এইটো নাটক। পুতনা ৰাক্ষসী, এইটো নাটক। আমাৰো দুটা চৰিত্ৰ, বাহিৰটো ৰাক্ষস, আমিও কাজিয়া লাগিলে, পইচাৰ কাৰণে লাগিলে আমিও ৰাক্ষসে হৈ যাওঁ, কিন্তু ভিতৰত সেই প্ৰেম আছে। তাৰ পাছতে যেতিয়া দেখিলে মইতো ৰাক্ষসী, এনেকৈ গ'লে মোকতো যশোদাই কেতিয়াও কেঁচুৱাটো ল'ব নিদিব। লগে লগে মায়া ধৰি আহিলে। সংসাৰখন যদি স্বৰূপ দেখে, আপুনিও পলাব এইখন সংসাৰৰ। এইখন সংসাৰৰ স্বৰূপ যেতিয়া দেখিব, আপুনি ময়ো পলাম।
এই সংসাৰখনৰ আচল বস্তু হ'ল বিষ আপোনালোকে মনত কৰিছে আজি সংসাৰত যে চকু পানী টুকিছে হাজাৰ হাজাৰ জনে কাৰণটো কি নিজৰ মানুহে কষ্ট দিয়ে যাক আপুনি আপোন আপোন কৰি লৈছে সেইটোৱে কষ্ট দিয়ে যিখন ঘৰ শান্তিৰ আশ্ৰয় বুলি ভাবিছিলে এদিন সেইখন ঘৰে আপোনাৰ জীৱনত দুখৰ কাৰণ হৈ পৰিব যিটো ল'ৰাক আপুনি মোৰ 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 শয়নে সপনে যিটো ল'ৰাক মোৰ মোৰ কৰিছিলে এদিন সি মুখত জুই লগাব সেইকাৰণে ভাৰতীয় সংস্কৃতি হৈছে মুখত যে পুত্ৰই জুই লগাব লাগে এইটোৱে বুজাইছে মোৰ মোৰ আৰু এদিন জুই লগাব আৰু সেইকাৰণে এই কথাখিনি আমাক বুজাইছে এই সংসাৰখনেই হ'ল মায়া এই সংসাৰখন মৰি মৰি জনম দিয়ে মাৰি মাৰি জনম দিয়ে এই সংসাৰখন এইটোৱে হ'ল পুতনা পুত মানে হ'ল বিষ কঢ়িয়াই অনাটোৱে হ'ল মায়া আৰু তাৰ পাছতে যশোদাই কৃষ্ণক দি দিলে আপুনি ময়ো দি দিওঁ আমাৰ বন্ধু কোন যি আপোনাক গ'লে শিখৰটো সি পইচা ভৰি খুৱায় শিখৰটো পইচা ভৰি খোৱাজন বন্ধু হয় নে নহয় আৰু ইটোৰ নাম নকওঁ ইটোতো কথাই নাই আপোনাৰ সেইজন আপোনাৰ কাৰণে বন্ধু হয় নে নহয় কিন্তু সেইজন দৰাচলতে বন্ধু হয় জানো এগৰাকী আয়ে অমৃত দিব লাগে এগৰাকী আয়ে অমৃত দিব লাগে কাৰোবাক গিলাচ হাতত তুলি দিয়ে এইটো পুতনা যি কৃষ্ণৰূপী চেতনাক মানুহৰ মাৰি দিয়ে এইটো হ'ল মায়া কিন্তু মৰমটো ইমান লগাব বন্ধুবোৰ এনেকুৱা বন্ধু জুৱা খেলিবৰ কাৰণে এজন বন্ধু এজন পুতনা মনত ৰাখিব যেতিয়া বয়স হৈ গ'ল 70-80 বছৰ হৈ গ'ল আপোনাৰ নাতিনীটোই ডিঙিত সাবত মাৰি ধৰিলে আপোনাক প্ৰাৰ্থনা কৰিব নিদিয়ে সাধনা কৰিব সেইজনী পুতনা আকৌ মনত ৰাখিব এই কথাটোকে বুজাইছে আধ্যাত্মিক জীৱনটো সেইটো মায়াটোৱে হ'ল ধৰিব নোৱাৰে কোনটো ভাল কোনটো বেয়া পুতনা বধ কৰিলে ভগৱান কৃষ্ণৰ কেনেকে বধ কৰিলে মাতৃত্বৰ মুক্তি দিলে কেলে দিলে মাতৃত্বৰ মুক্তি আপোনাক মোক কৈছে ভগৱানত মৃত্যু নাই অমৃত আছে ভগৱানত মৃত্যু নাই অমৃত আছে ভগৱানত হিংসা নাই প্ৰেম আছে ভগৱানত কপটতা নাই নিৰ্মল হৃদয় আছে সেইকাৰণে এইজন ভগৱানক কেতিয়াও নাপাহৰিব আৰু এইজন ভগৱানকে বন্ধু কৰি লওক চব ঠগিব পৃথিৱীৰ সংসাৰত প্ৰভুৱে নঠগে পুতনাৰ নিচিনা ৰাক্ষসী ভাৱনাৰে ভগৱান কৃষ্ণক মাৰিবলৈ আহিছিলে আৰু সেই পুতনাক মাতৃত্বৰ মুক্তি দিলে প্ৰভুৱে এইটোৱে ভগৱান আমাৰ ভগৱান এইটোকে কেতিয়াও নেৰিব সুদামাৰ যেতিয়া ভৰিত কাঁইট সোমাই পৰি আছে কোনেও উলিয়াব পৰা নাই পৰি আছে সুদামা ভৰিত কাঁইট ফুটিছে বেলৰ কাঁইট পৰি আছে ভগৱান কৃষ্ণই দাঁতেৰে কামুৰি উলিয়াইছে কাঁইট দাঁতেৰে আৰু সেই ভগৱানক আমি নাম ল'বলৈ সময় নাই ৰাতিপুৱা গোসাঁই ঘৰত সোমাবলৈ সময় নাই ঢেৰ কাম যে প্ৰভুৰ ওচৰত গৈ অন্তত বহিবলৈ সময় নাই এই কথাটোকে আমাক বুজাইছে এইটোৱে বুজাইছে ভগৱান কৃষ্ণৰ শিশু লীলাত এই কথাটোকে বুজাইছে আৰু পুতনা বধ কৰিলে ভগৱান কৃষ্ণই অৰ্থাৎ আপোনাক মোকো কৈছে পুতনা বধ কৰক পুতনা মানে মায়া বেলেগ বস্তু আপোনাৰ নাতি আছে আপোনাৰ কাম কি আশীৰ্বাদ দিয়ক আশীৰ্বাদটোতকৈ এইবোৰ ডাঙৰ জানো বেলুন কিনি দিয়া পিষ্টল কিনি দিয়া কিবা কিনি দিয়া এইবোৰ জানো এই বস্তুটো কি সেইটো মায়া নহয় সেইটো মায়াত কেলে পৰে আশীৰ্বাদ দিয়ক আপুনি তাক ভাল ভাল উপদেশ দিয়ক শুন এইখিনি নকৰিবা এইটো বেয়া এইটো ভাল ভগৱানৰ ওচৰত অন্তত ভগৱানৰ পুতলা এটা আনক ভগৱানৰ কৃষ্ণ মূৰ্তি এটা আনক তাক সদায় কৃষ্ণ মূৰ্তিটো বুজাওক এইজন কৃষ্ণ এইজন প্ৰেম কৰুণাৰ প্ৰতি মোৰ এইজন সকলোতকৈ কল্যাণ ভাল এইবোৰ বুজাওক মীৰাকটো প্ৰথম সেই মূৰ্তি দিওঁতেই মীৰা মহাভাগৱত হৈ গ'ল এইবোৰহে কৰিব লাগে এইবোৰ কৰিব লাগে নালাগে আমি কি বৰ কৰোঁ এই ল'ৰাটোকো নষ্ট কৰোঁ বেলুন আনি দিওঁ কিবা আনি দিওঁ নিদিওঁ আৰু সেই তাকো নষ্ট কৰি নিজেও নষ্ট হওঁ নিজৰ সেই অধগতি যাওঁ আৰু কাৰণ কেলে আৰু সেইটো
ভালেই পাওঁ আৰু নাতিনী আহিল যেতিয়া গুৰু ঘৰত নোসোমালে হ'ব, গোসাঁই ঘৰত সোমাবলৈ এনেই বেয়া পাওঁ। এতিয়া এই কথাটোকে আমাক কৈছে, চিনাই দিছে ভাগৱতে পুতনা কি। গতিকে কোনে মাৰিবলৈ আহিছে এইটো বুজাই দিছে।